শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ গেছ নিৰ্গমস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ। শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকস্থিত ONGCৰ 147 নং ৰিগত আজি 7 দিনে প্ৰচণ্ড শব্দৰে অহৰহ নিৰ্গমন হৈ আছে ব্যাপক হাৰত প্ৰাকৃতিক গেছ। গেছ নিৰ্গমন প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ONGCৰ চৰম ব্যৰ্থতাৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীৰ এককালীন সাহায্যৰ পৰা প্ৰকৃত ক্ষতিগ্ৰস্ত লোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে। জিলা আয়ুক্তই জিলাখনত 60 দিনৰ বাবে জাৰি কৰা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত সংৰক্ষিত এলেকা হিচাপে চিহ্নিত গেছ নিৰ্গমন হৈ থকা ৰিগটোৰ পৰা 500 মিটাৰ নিলগত ONGC হাই SK পেট্ৰ মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ONGCৰ কেন্দ্ৰীয় কাৰখানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰৰ যৌথ সংগ্ৰামী মঞ্চই ভুক্তভোগী প্ৰতিটো পৰিয়ালক 20 লাখকৈ টকা ক্ষতিপূৰণ দিয়াৰ লগতে বিতৰ্কিত শ্ৰীকৃষ্ণ আগৰৱালাৰ মালিকাধীন SK পেট্ৰ নামৰ প্ৰতিষ্ঠানটোক ONGCয়ে ব্লেক লিষ্টেড কৰাৰ দাবী জনায়। ইয়াৰ উপৰি ভাটিয়াপাৰ বাৰিচুক অঞ্চলত বিগত 7 দিন ধৰি ONGCৰ গেছ নিৰ্গমন হৈ থকা ঘটনা সন্দৰ্ভত কেইবাটাও দাবী উত্থাপন কৰি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিয়ে জিলা আয়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে। যোৱা 12 তাৰিখৰ পৰা দৈনিক বিকট শব্দ কৰি অহৰহ গেছ নিৰ্গত হৈ আছে। ONGC কৰ্তৃপক্ষই এই মুহূৰ্তলৈকে এই গেছ ৰোধ কৰিব পৰা নাই আৰু গোটেই কথাটো হ'ল যে কাৰণটো হ'ল যে ONGC কৰ্তৃপক্ষই ৰোধ কৰিব নোৱাৰা মেইন কাৰণটো হ'ল যে যিহেতু এই ৰিগটো আছিলে ব্যক্তিগত খণ্ডৰ ৰিগ SK পেট্ৰ আচলতে কৃষ্ণ আগৰৱালা নামৰ ব্যক্তিজনৰ এই ৰিগটো আছিল। এই ৰিগটোৱে আচলতে এটা ডিগেট হোৱা ৰিগ আৰু ONGC কৰ্তৃপক্ষক মোটা অংকৰ ধন দি এই SK পেট্ৰ নামৰ ৰিগটোৱে কম দামত অনভিজ্ঞ কিছুমান ব্যক্তিক লৈ পেলাই তেওঁলোকে তৈলসন কৰি আছিল আৰু যাৰ বাবে ইয়াত বিয়পিৰ ব্যৱস্থা নাছিল, যাৰ বাবে ইয়াতে দৈনিক আজি পৰ্যন্ত ইয়াতে গেছ নিৰ্গত হৈ আছে। আৰু দ্বিতীয় কথাটো হ'ল যে এই মুহূৰ্তলৈকে এই বাৰিচুক অঞ্চলৰ মানুহখিনি যি হাৰাশাস্তি হৈছে ONGC কৰ্তৃপক্ষই কেৱল মাত্ৰ দায় হৰা মন্তব্য দিছে। তেওঁলোকে কৈছে যে এই আমাৰ বাবে ঐশ্বৰ্য গেছ নিৰ্গত হৈ আছে, বিকট শব্দ কৰি আছে, ONGCৰ বাবে ঐশ্বৰ্য, কিন্তু এই বাৰিচুক অঞ্চলবাসী ৰাইজৰ বাবে কিন্তু ইয়াৰ হাৰাশাস্তি হৈ পৰিছে। যিহেতু ONGC কৰ্তৃপক্ষই ইয়াৰ মানুহখিনিক এটা কণী আৰু এটা ৰাতিপুৱা বেড দি পেলাই তেওঁলোকে দায় হৰা মন্তব্য কৰিছে। ইয়াৰ মানুহ যিবিলাক ৰোগীয়া মানুহ আছে, ৰোগীয়া মানুহবিলাকক তেওঁলোকে উন্নত কিন্তু চিকিৎসা প্ৰদান কৰা নাই। যিহেতু হাৰ্ট এটেক থকা মানুহ ইতিমধ্যে 2জনকৈ মৃত্যুমুখত পৰিছে, ইতিমধ্যে যোৱাকালি 3গৰাকী মানুহ অসুস্থ হৈ পৰিছিল। ইয়াৰ পৰা কিন্তু ONGC কৰ্তৃপক্ষই এম্বুলেন্স এখনৰ ব্যৱস্থা কৰি দিয়া তেওঁলোকে নাই। গতিকে ONGC কৰ্তৃপক্ষই কেৱল মাত্ৰ দায় হৰা মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি প্ৰতিটো পৰিয়ালক 25,000কৈ টকা দিছিল যদিও প্ৰতিটো পৰিয়ালে কিন্তু এই মুহূৰ্তলৈকে 25,000 টকা ভুক্তভোগী পৰিয়ালে পোৱা নাই। আৰু যিহেতু কৃষি প্ৰধান ৰাইজ, ইয়াৰ মানুহে খেতি কৰিব লাগে, এই বিকট শব্দৰ বাবে আৰু ওচৰত জুই জ্বলাব নোৱাৰাৰ বাবে মানুহে খেতি কৰিব পৰা নাই, মানুহে কঠীয়া পাৰিব পৰা নাই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো ONGC কৰ্তৃপক্ষই কেৱল দায় হৰা মন্তব্য দি থাকিলে নহ'ব। ইয়াৰ ভুক্তভোগী ভটিয়াপাৰ অঞ্চলৰ ভুক্তভোগী প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা ক্ষতিপূৰণ দিব লাগিব। অন্যথা কিন্তু কৃষ্ণ আগৰৱালাই হওক, SK পেট্ৰই হওক আৰু ONGC কৰ্তৃপক্ষই হওক হাৰি যাব নোৱাৰিব। যিহেতু এই অঞ্চল এই স্থানলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি গ'ল, অখিল গগৈ ডাঙৰীয়া আহি গ'ল, পিয়ুষ হাজৰিকা ডাঙৰীয়া আহি গ'ল, সকলো বিধায়ক আহি গ'ল, কিন্তু কৃষ্ণ আগৰৱালা নামৰ এই দালালটো ডিগেট হোৱা 2 নম্বৰ ৰিগ চলোৱা এই দালালটো কিন্তু এই মুহূৰ্তলৈকে আমাৰ ইয়াত আহি পেলাই উপস্থিত হোৱা নাই। তেখেত বোলে অসমৰ বাহিৰত আছে। গতিকে আমি দাবী জনাইছো এই কৃষ্ণ আগৰৱালা নামৰ এই যিজন দালাল আছে, এই দালালজনে ডিগেট হোৱা যিহেতু ৰিগ তেওঁলোকে চলায়, গতিকে কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কৃষ্ণ আগৰৱালাৰ সম্পত্তি বিক্ৰী কৰি হ'লেও প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা দিব লাগিব। অন্যথা কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতি কেতিয়াও ক্ষান্ত নাথাকিব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।